বোকাখাটৰ সাবজুৰিত গ্ৰেনেড বিস্ফোৰণ ৩জন আৰক্ষী জোৱান আহত বোকাখাটৰ সাবজুৰি পানবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ কৰা হৈছে জোৱানিকা ৮:২০ পৰা ৮:২৫ বজাৰ ভিতৰত কোনো দুষ্কৃতিকাৰীয়ে কেম্পটোলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰিছিল ঘটনাস্থলীত গ্ৰেনেডৰ স্পিন উদ্ধাৰ হৈছে গ্ৰেনেড বিস্ফোৰণত অসম আৰক্ষীৰ ৩জন জোৱান গুৰুতৰভাৱে আহত হৈছে জেগায় জেগায় ভাত বনাইছিলো আমি আনখন গৰম দিন হলে আমি তাৰমানে এইখিনিতে বহি থাকো সেইটোৱে মানে সুযোগ লৈ পেলাই আজি আমাৰ আটাইকেইটা প্ৰাণ শেষেই হ'লহেঁতেন আৰু আমি বহুত কষ্টত থাকো ইয়াতে তাৰমানে বৰষুণ চৰষুণ পৰে ভিতৰত মানে আকৌ গৰমত থাকিব নোৱাৰি ফেন চেন নাই বহুত কষ্ট আমি হেৰিকে পেলাই যিমান ডিউটি চিউটি মাৰি পেলাই থাকো কিন্তু আজি মটৰচাইকেলৰ শব্দ মানে আমি সেই আঁতৰত থৈ আহিছে সেইটো শুনাহেঁতে ওলাই থাকিলোহেঁতেন কিন্তু সেইবোৰ আমি একো নুশুনিলো যেতিয়া চব চন্দ্ৰই মানে নাথাকে মানে আমাৰ সেই ডিউটিলৈ গৈ থাকো যে প্ৰতিজন ডিউটিৰ পৰা আহি পেলাই কৰি আহি লওঁ আকৌ গুচি যাওঁ আমাৰ 18জন টোটেল হয় চন্দ্ৰই মানে হেৰি হ'ল আমাৰ মানুহ কেতিয়াবা এটাইকেইটা যাবলগীয়া হৈ যায় 2-এজন থাকি যায় আহত অসম আৰক্ষীৰ জোৱান কেইজন ক্ৰমে সিদ্ধাৰ্থ বৰবৰা সুশীল ভূমিজ আৰু মিণ্টু হাজৰিকা আহত তিনিওকে বোকাখাটৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰ্তমান জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আজি প্ৰায় 8:20 পৰা 8:25 ভিতৰত এইটো পানবাৰী অৰিজিনেলি CRP কেম্প কিন্তু এতিয়া CRPF নাই আমাৰ ইয়াতে 11 বেটেলিয়নৰ এটা প্লেটুন এটা থাকে ডিউটিৰ কাৰণে প্ৰায় 8:20-25 বজাত এখন বাইক ইয়াৰ এইফালেদি খুব জোৰে পাৰ হৈ যোৱা আমি ক'ব পাইছোঁ আৰু ইয়াৰ পাছতে এটা গেৰেজৰ নিচিনা এটা চাউণ্ড হৈছে কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ 3জন আমাৰ আৰক্ষী জোৱান ইনজিয়ৰ্ড হৈছে কিন্তু ভেৰি চিম্পল ইঞ্জুৰি তেওঁলোক এতিয়া বোকাখাট SKM চিভিল হস্পিটেলত আছে আৰু তেওঁলোকৰ ইঞ্জুৰিটো একেবাৰে চিম্পল হিচাপে পোৱা গৈছে দুজনৰ ভৰিত দুখ পাইছে এজনৰ মাথাত অলপ দুখ পাইছে কিছুমান আমি স্প্লিণ্টাৰ পাইছোঁ আৰু এতিয়ালৈকে প্ৰাথমিক তদন্ত অৱস্থাত আমি ছাছপেক্টেড কিছুমান বস্তু পাইছোঁ এতিয়ালৈকে আমি এক্সট্ৰিমিষ্ট এংগলটো আমি পোৱা নাই আমি এটা ভাবিছোঁ যে আমাৰ গোলাঘাট জিলা আৰক্ষী যোৱা 1 বছৰে আমি ৰাইনো পচিঙৰ এগেইনষ্টে আমি খুব ষ্ট্ৰং একশ্যন লৈছোঁ more than 50 আমি ৰাইনো পচা আমি এৰেষ্ট কৰিছোঁ দুজন ৰাইনো পচাৰ এনকাউণ্টাৰত মৃত্যু হৈছে 11টাতকৈ বেছি আৰ্মছ ৰিকভাৰ হৈছে ইনক্লুডিং 1 AK-47 and 1 AK-56 প্লাছ আমাৰ যিবিলাক একশ্যন ড্ৰাগছৰ এগেইনষ্টে খুব ষ্ট্ৰংলি হৈ আছে আমি ভাবিছোঁ যে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকে হয়তো সেইটো কাম কৰিব পাৰে এতিয়ালৈকে আমি চিয়'ৰ নহয় কাৰণ আমি যোৱা প্ৰায় 1.5 বছৰমানত 10টাতকৈ বেছি আমি ৰাইনো পচিঙৰ এটেম্প আমি ফইল কৰিবলৈ আমি সক্ষম হৈছোঁ দাঁতি কাষৰীয়া সাধাৰণ লোকে জনোৱা মতে এটা প্ৰচণ্ড শব্দ শুনিবলৈ পোৱাৰ লগতে সাধাৰণ লোকৰ ঘৰৰ চালত ধাতুৰ টুকুৰা উফৰি পৰাৰো শব্দ হৈছিল উল্লেখযোগ্য যে বিস্ফোৰণ হোৱা ঘৰটোত CRPFৰ কেম্প আছিল যদিও তাত এতিয়া অসম আৰক্ষীৰ জোৱানহে থাকে আহত মিণ্টু হাজৰিকাৰ ঘৰ বোকাখাটৰ খটিয়াখলিত নিশাই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে গোলাঘাট আৰক্ষীৰ সফল অভিযানসমূহক প্ৰত্যাহ্বান জনাবলৈকে দুষ্কৃতিকাৰীৰ এই প্ৰচেষ্টা বুলিও সন্দেহ কৰিছে অধীক্ষকগৰাকীয়ে ইফালে নিশাই বোকাখাটৰ বিধায়ক জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ চিকিৎসা ত্বৰান্বিত কৰিবলৈ চিকিৎসকসকলক পৰামৰ্শ দিয়ে নিউজ ডেস্ক গোলাঘাট ডায়েৰী হয় 3জন ইনজিয়ৰ হৈছে খুব বেয়া ধৰণে ইনজিয়ৰ হোৱা নাই মই আটাইকেইজন আৰক্ষী জোৱানৰ খা খবৰ ল'লোঁ সাধাৰণভাৱে আহত হৈছে সাধাৰণভাৱেই হওক বা যিভাৱে আহত নহওক কিয় ঘটনাটো নিন্দনীয় আৰু দুৰ্ভাগ্যজনক আমি গম পাইছোঁ যে ইতিমধ্যে আৰক্ষী অধীক্ষক আৰু পুলিচ ফ'ৰ্চ সেই ঠাইলৈকে ৰাওনা হৈছে তদন্ত নিশ্চয় জোৰদাৰ গতিতে চলিব আপোনালোকে দেখিছে যে ৰাজ্যখনত যোৱা বছৰকেইটাত শান্তি পৰিৱেশ এটা বিৰাজ কৰি আছে শান্তিৰ পৰিৱেশ যাৰ কাৰণে ৰাজ্যখন সমৃদ্ধিৰ দিশে আগবাঢ়িছে কিছুমান ব্যক্তি কিছুমান লোকটো থাকেই সমাজত যি উন্নয়ন নিবিচাৰে যি সমৃদ্ধি নিবিচাৰে যি শান্তি নিবিচাৰে
গতিকে তেনেকুৱা কাৰোবাৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে তদন্ত কৰিলে গোটেই কথাখিনি নিশ্চয় ওলাই পৰিব আৰু দোষী ব্যক্তি নিশ্চয় শাস্তি পাব কাৰণ